প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। প্ৰশ্ন সংখ্যা 1 পৰিহাৰ কৰিব লাগে আৰু কিয়? খোৱাৰ পাছত পৰিহাৰ কৰিবলগীয়া খাদ্য হ'ল গাখীৰ। কাৰণ মাংস খোৱাৰ পিছত লগে লগে গাখীৰ খালে বা দুয়োটা মিহলাই খালে গেছ, পেট ফুলা, অস্বস্তি, পেটৰ বিষ, বমি, উচ্চ এচিড গঠন, হাৰ্টবাৰ্ণ, আলচাৰ আদি কেইবাটাও সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰশ্ন সংখ্যা 2 তৰমুজ খোৱাৰ পিছত পানী খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল অনুজীৱ বা বেক্টেৰিয়া বিকাশ আৰু প্ৰসাৰিত হ'বলৈ পানী আৰু চেনিৰ প্ৰয়োজন হয়। গতিকে তৰমুজৰ পিছত পানী খালে তৰমুজত থকা চেনিয়ে পানীৰ লগত মিহলি হৈ পাচন তন্ত্ৰৰ নলীত অনুজীৱ বা বেক্টেৰিয়াৰ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি কৰে। আচলতে তৰমুজ আন খাদ্যৰ সৈতে খালে শোষণ আৰু হজম প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু যাৰ ফলত গেছ উৎপন্ন হয়। প্ৰশ্ন সংখ্যাত চাইনাইড সেৱন কৰিলে মানুহৰ কিয় মৃত্যু হয়? সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল বিষৰ ভিতৰত চাইনাইড আটাইতকৈ মাৰাত্মক বিষ। চাইনাইডে শৰীৰৰ কোষবোৰ অক্সিজেন ব্যৱহাৰ কৰাত বাধা দিয়ে। এনেহ'লে কোষবোৰ মৰি যায়। আন অংগতকৈ হৃদযন্ত্ৰ আৰু মগজুৰ বাবে চাইনাইড অধিক ক্ষতিকাৰক কাৰণ হৃদযন্ত্ৰ আৰু মগজুৱে প্ৰচুৰ পৰিমাণে অক্সিজেন ব্যৱহাৰ কৰে। যেতিয়া হৃদযন্ত্ৰ আৰু মগজুলৈ অক্সিজেনৰ যোগান বন্ধ হৈ যায় মানুহৰ লগে লগে মৃত্যু হয়। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।